যি ৰাজনৈতিক নিৰ্বাচনী ফলাফল আমি শেহতীয়াকৈ নিউজ 18 অসম নটিছত আপোনালোকক দেখুৱাই আছো তাৰ পৰা এটা কথা প্ৰমাণ হৈছে যে মহিলাসকলৰ যিটো ভোটদানৰ যিটো হাৰ আছিল যিটো বৃদ্ধি পাইছিল 9% বৃদ্ধি পাইছিল এবাৰ বিহাৰত আৰু তেওঁলোকে এই গোটেই নিৰ্বাচনী ফলাফলটো নিৰ্ণয় কৰিছে বুলি ৰাজনৈতিক যিসকল বিশ্লেষক আছে তেওঁলোকে মন্তব্য কৰিছে কাৰণ এই 10000 টকা যেটো জীৱিকা দিদিৰ যোগেদি বা যিখন আঁচনি আছিল জীৱিকা দিদি আঁচনি বিহাৰৰ চৰকাৰে বিহাৰৰ যিসকল গ্ৰামাঞ্চলৰ মহিলা আছিল তেওঁলোকক সামৰি লৈছিল আৰু সেই সকলেই এইবাৰ বিহাৰৰ যিটো এনডিএৰ উত্থান দেখিবলৈ পোৱা গ'ল আগতকৈ অধিক যেটো এবাৰ তাত ৰাজনৈতিক চমক দিবলৈ গৈ ৰাহুল গান্ধীয়ে পুখুৰীত নামা দেখা পোৱা গৈছিল বিৰোধী একগোট হৈছিল আৰু তাৰ পাছতে এনডিএ আৰু জেডিউৰ যি তেওঁলোকৰ বন্ধুত্ব আছে মিত্ৰতা আছে তেওঁলোকে কিন্তু এতিয়ালৈকে প্ৰায় এক প্ৰকাৰ তেওঁলোকৰ বিজয় নিশ্চিত হৈছে 109 খনতকৈ অধিক আসনত তেওঁলোকে অগ্ৰগতি লাভ কৰি আছে আৰু পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে নীতিশ কুমাৰ আগবাঢ়িছে ইতিমধ্যে ফটকা ফুটাই মিঠাই খুৱাই আনন্দ কৰিছে বিজেপি আৰু জেডিউৰ কৰ্মীসকলে কিন্তু ইয়াৰ আঁৰত কোন 10000 টকাতে সলনি কৰি দিলে নেকি বিজেপিৰ এই নতুন জয়যাত্ৰা কাৰণ এবাৰ যথেষ্ট শক্তিশালী ৰূপত দেখা পোৱা গৈছিল বিৰোধীসকলক বিহাৰত সকলোৱে প্ৰচাৰ চলাইছিল কংগ্ৰেছৰ ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি সকলো তেওঁলোক তালৈ গৈছিল কিন্তু এই যে 10000 টকাটো মহিলাসকলক তেওঁলোকে আঁচনি দিলে সেই আঁচনিটোৱে বিজেপিৰ এই জয় বিজেপি আৰু জেডিউৰ যিটো মিত্ৰতা আছে তেওঁলোকক জয়ৰ ক্ষেত্ৰত অধিক সুবিধা কৰি দিলে নেকি আৰু ঠিক একেদৰে বিহাৰৰ দৰে অসমতো প্ৰভাৱ পৰিব নেকি কাৰণ এতিয়াও অসমতো মুখ্যমন্ত্ৰী অৰুণোদয় মহিলা উদ্যমিতা আঁচনি বিভিন্ন ধৰণৰ আঁচনি তেওঁলোকে দি আছে আৰু সেই আঁচনিসমূহৰ কাৰণে মহিলাসকল বিশেষকৈ মহিলাসকল বিজেপি চৰকাৰৰ সপক্ষে ভোটদান কৰিছে বুলি একাংশই মত পোষণ কৰিছে মহিলাৰ ভোটদানৰ হাৰ এবাৰ বিহাৰত 9% লৈ বৃদ্ধি পাইছিল তাৰ আঁৰত কি তাৰ আঁৰত সকলে কৈছে যে মহিলাসকলক সামৰি লোৱা এই জীৱিকা দিদি আঁচনিখন এক্সিট পলত কোৱা হৈছিল যে বিজেপি বিহাৰত তেওঁলোকৰ জয় নিশ্চিত আৰু সঁচা প্ৰমাণ হৈছে কংগ্ৰেছ একেবাৰে ধুলিচ্ছাত হৈ পৰিল পুৰুষৰ ভোটাৰ আছিল 62% এবাৰ যেটো ভোটদানৰ হাৰো বৃদ্ধি পাইছিল 62% পুৰুষ ভোটাৰ আছিল আৰু মহিলা ভোটাৰ আছিল 71% বৃদ্ধি পাইছিল আগতকৈ 9% মহিলাসকলে ভোটদান কৰিবলৈ ওলাই আহিছিল জীৱিকা দিদিৰ 10000 টকাটোৰ আশাৰ সঞ্চাৰ আনিছিল এই সকল মহিলাৰ কাৰণে কাৰণ তেওঁলোকক এই আঁচনিখনে সামৰি লৈছিল গাঁৱৰ মহিলা ভোটাৰক লৈ তেওঁলোকে এই ধৰণৰ এটা ৰাজনীতি কৰিছিল বুলি ইতিমধ্যে আৰম্ভ হৈছে আৰু বিহাৰত মুঠ মহিলা ভোটাৰ আছিল 3,50,00,000 আৰু জীৱিকা দিদিৰ অন্তৰ্গত আহিছিল 1,40,00,000 মতে 40% মহিলাক এই জীৱিকা দিদি আঁচনিখনে সামৰি লৈছিল আৰু তেওঁলোকে সেই আঁচনি লাভ কৰাৰ কাৰণেই পুনৰবাৰ বিজেপি চৰকাৰৰ সপক্ষে ভোটদান কৰিছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে ইতিমধ্যে মন্তব্য কৰিছে আৰু এটো ইয়াৰ অন্যতম কাৰণ হৈছে এখন আঁচনি জীৱিকা দিদি আৰু আমি এতিয়া আৰু এটা বস্তু দেখি আছো যে অসমতো দেখি আছো অৰুণোদয় মুখ্যমন্ত্ৰী যিসমূহ জনসভা ইয়াত অনুষ্ঠিত হৈ আছে সকলো সভাতে কিন্তু যথেষ্ট সংখ্যক মহিলা যায় মহিলাসকলক আকৃষ্ট কৰি পুনৰবাৰ বিহাৰৰ দৰে অসমতো 2026ত যেটো নিৰ্বাচন আহি আছে আৰু একেই ধৰণৰ এটা এজেন্ডা দেখা পোৱা গৈছে বিজেপিৰ ফালৰ পৰা যে মহিলাসকলক লগত ৰাখিব লাগিব কাৰণ ইয়াতো এতিয়া মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে হওক বা অৰুণোদয় আঁচনিৰ জৰিয়তে হওক গাঁৱৰ লাখ লাখ মহিলাক আত্মসহায়ক গোটৰ মহিলাসকলক কিস্তি কৰি ধন দিয়া হৈছে বহু মহিলাই তেওঁলোকে ধন পাইছে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ ক'লে যে 26ত যদি নিৰ্বাচন আমি জিকো তেন্তে আমি মিঠাতেলো দিম ঠিক একেদৰে প্ৰতিশ্ৰুতি আহিছে আৰু প্ৰতিশ্ৰুতিৰ বাবেই বা এই আঁচনিসমূহৰ বাবেই বিজেপিত বিহাৰত বিজেপি আৰু যি চৰকাৰ তেওঁলোকে গঠন কৰিব পাৰিছে ইতিমধ্যে এনডিএৰ বৃহৎ অগ্ৰগতি আমি দেখিবলৈ পাইছো তাৰ আঁৰত এই আঁচনিসমূহ বুলি কৈছে সেইকাৰণে অসমৰ যদি আমি নিৰ্বাচনটো চাবলৈ যাওঁ 26ত নিৰ্বাচন আহি আছে প্ৰত্যেকটো দল সংগঠন ইতিমধ্যে বিৰোধীয়ে একেলগে তেওঁলোকে আলোচনা আৰম্ভ কৰিছে য'ত আলোচনা ইমান আমি গভীৰ আলোচনা নেদেখিলো তাত লুৰিনজ্যোতি গগৈৰ বিষয়ে আলোচনা কৰা আমি দেখিলো কিন্তু অসমৰ বিৰোধীয়ে এতিয়া ইয়াৰ পৰা কি ল'ব বা বিজেপি চৰকাৰে যেনেকুৱা ধৰণৰ আঁচনি মেলি দিছে যিবোৰ আঁচনি তেওঁলোকে মুকলি কৰিছে য'ত লাখ লাখ গ্ৰামাঞ্চলৰ মহিলাসকলক তেওঁলোকে আৰ্থিক সাহায্য প্ৰদান কৰিছে আৰু এনেকুৱা নহয় যে আৰ্থিক সাহায্য তেওঁলোকে প্ৰদান কৰি কেৱল নিৰ্বাচনীৰ বাবে তেওঁলোকে পইচা দিছে আৰু সেই এটা কিস্তি দিয়াৰ পিছত সেই কিস্তি ধন তেওঁলোকে কি কামত তেওঁলোকে লগাব বা কেনেকুৱা ধৰণে তেওঁলোকে ব্যৱহাৰ কৰিব তাৰ ওপৰতো চকু দিব কেৱল নিৰ্বাচনৰ বাবে নহয় মুখ্যমন্ত্ৰীয়ে কৈছে যে এটো আমাৰ এটা সুদূৰ প্ৰসাৰী এটা চিন্তা বহু আগলৈ আমি চিন্তা কৰিছো 20-30 বছৰ আগলৈকে আমি চিন্তা কৰি আছো তাৰ পাছতে আমি এইবোৰ কাম কৰিম কিন্তু অসমতো
ঠিক একেদৰে যেহেতু বিহাৰত ইতিমধ্যে আমি ক'ব পাৰোঁ যে মহিলাৰ আঁচনিয়ে বিহাৰৰ নিৰ্বাচনৰ ফলাফলত যথেষ্ট প্ৰভাৱ পেলাইছে মই ইতিমধ্যে কৈছোঁ যে যিসকল মহিলা আছে যিসকল মই ইতিমধ্যে কৈছোঁ যে 40% মহিলা নতুনকৈ তেওঁলোকে এই জীৱিকা দিদিৰ অন্তৰ্গত আহিছিল কাৰণ তাত মহিলা ভোটাৰ আছিল 3,50,00,000 সেইসকল হৈছে বিহাৰৰ মুঠ মহিলা ভোটাৰ আৰু জীৱিকা দিদিৰ অন্তৰ্গত হিতাধিকাৰী যদি ক'বলৈ যাওঁ হিতাধিকাৰীৰ সংখ্যা আছিল 1,40,00,000 সেই 1,40,00,000 মানুহে যদি বিজেপিকে ভোট দিছে আৰু অন্য একাংশই যদি আমি আকৌ পাম বুলি আশাত ভোট দিছে তেন্তে কিন্তু বিজেপিৰ এই উত্থানৰ আঁৰত কিন্তু এই মহিলাসকল আছে বিহাৰৰ মহিলাসকল আছে আৰু সেই কাৰণে জীৱিকা দিদিয়ে যিদৰে প্ৰভাৱ পেলালে আমাৰ অসমতো কিন্তু অৰুণোদয় আঁচনিয়ে যথেষ্ট প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে আৰু অৰুণোদয় ইতিমধ্যে মহিলাসকলৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাসমূহত তেওঁ য'তেই গৈছে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছে তাত লাখ লাখ মহিলা হাজাৰ হাজাৰ মহিলা ওলাই আহিছে তেওঁলোকে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে আৰু এই মহিলাসকলৰ যিটো ভোটৰ শক্তি বা মহিলাসকলৰ শক্তিৰ লৈ এইবাৰ বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰিব নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু সকলোৱে ভাবিছে যে যিটো এজেণ্ডা চলি আছে বিজেপিৰ গোটেই দেশজুৰি চলি আছে সকলোতে তেওঁলোকে মহিলাসকলক অগ্ৰগতিৰ ক্ষেত্ৰত চিন্তা কৰিছে বিজেপি চৰকাৰে আৰম্ভণিৰ পৰাই বাৰু শিক্ষাৰ ক্ষেত্ৰত বা কন্যা শিশুসকলক শিক্ষাৰ ক্ষেত্ৰত হওক বা জীৱিকাৰ ক্ষেত্ৰত হওক তেওঁলোকক স্বাৱলম্বী কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে আঁচনি লৈ আছে কিন্তু বিহাৰত যিটো হ'ল ইতিমধ্যে মই কৈছোঁ আজি পুৱা 8 বজাৰ পৰা ভোট গণনা অব্যাহত আছে আৰু 2,616 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় হ'ব ইতিমধ্যে যথেষ্ট অগ্ৰগতি 190খনতকৈ অধিক আসনত অগ্ৰগতি লাভ কৰিছে এনডিএ আৰু পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে নীতিশ কুমাৰ যিমানে লম্ফ দম্ফ নকৰক কিয় লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ আদি কৰি আবার প্ৰশান্ত কিশোৰ যিজন নতুনকৈ জনসুৰক্ষা পাৰ্টিৰ অভিষেক ঘটিছিল ৰাজ্যখনত তেওঁলোকৰ কিন্তু তেওঁলোকৰ ওপৰত ৰাজ্যখনৰ জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছিল কিন্তু ফলাফলত তেওঁলোক একেবাৰে পিছপৰি থকা দেখা পোৱা গৈছে আৰু কংগ্ৰেছৰ অৱস্থাটো একেবাৰে ধুলি বেয়া একেবাৰে চালুকীয়া অৱস্থা ক'ব লাগিব এককৰ ঘৰলৈ অৱনমিত কংগ্ৰেছৰ আসন 4খনমান আসনত কংগ্ৰেছে এতিয়া বৰ্তমান অগ্ৰগতি লাভ কৰি আছে 243খন আসনযুক্ত বিহাৰ বিধানসভা এতিয়া এনেকুৱা লাগিছে যে কোনে সেই খাৰি মাৰিব তাক লৈ আলোচনা হৈ আছিল মহাগঠবন্ধন নে শাসকীয় এনডিএ আৰু আমাৰ ইয়াত যিবোৰ বিৰোধী দল আছে তেওঁলোকে কৈ আছিল যে নহয় এবাৰ বিহাৰৰ জনতাই বহুত ভাবি চিন্তি ভোট দিছে প্ৰথমতে চিন্তা কৰা হৈছে যে তেওঁলোকৰ ভোটদানৰ হাৰটো ইমান বৃদ্ধি পাইছিল ভোটদানৰ হাৰ বৃদ্ধি পালে সচৰাচৰ এনেকুৱা এটা কথা বুজা যায় যে সকলো ওলাই আহিছে যিখন চৰকাৰ চলি আছে সেইখন চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে ভোট দিব বা সেইখন চৰকাৰক তেওঁলোকে উচিত প্ৰত্যুত্তৰ দিব কিন্তু ইয়াত সমীকৰণটো একেবাৰে সলনি হৈ গ'ল বিহাৰৰ সমীকৰণটো সলনি হোৱাৰ আঁৰত এতিয়া সকলোৱে কৈছে যে মহিলাসকল আছে এই আঁচনিয়ে কিন্তু প্ৰভাৱ পেলাইছে 10,000 টকাৰ যিটো প্ৰতিশ্ৰুতি হওক বা তেওঁলোকৰ যিটো নিৰ্বাচনী যেটো এটা নিৰ্বাচনৰ আগে আগে বা নিৰ্বাচনক লক্ষ্য কৰি তেওঁলোকে যিখন আঁচনি মুকলি কৰিছিল বিহাৰত সেইখন আঁচনিয়ে কিন্তু বিহাৰত বিজেপিৰ হৈ কাম কৰিছে জেডিৰ হৈ কাম কৰিছে তেওঁলোকৰ বৃহৎ অগ্ৰগতি লাভ কৰিছে আৰু এটা খুব সোনকালে তেওঁলোকে চৰকাৰ গঠন কৰিব কাৰণ ওপৰত তেওঁলোকে চিন্তা কৰিব নালাগে কোনো তৃতীয় পক্ষ বা তৃতীয় অন্য দলসমূহৰ লগত তেওঁলোকে চিন্তা কৰিব নালাগে নীতিশ কুমাৰে থাকিব বিহাৰৰ ৰাজনীতিৰ এজন অন্যতম চৰ্চিত ব্যক্তি এজন নীতিশ কুমাৰ তেওঁ 2020 বৰ্ষত নীতিশ কুমাৰ নেতৃত্বত এনডিএ লাভ কৰিছিল সংখ্যাগৰিষ্ঠতা আৰু 2005 চনৰ পৰা বিহাৰ ৰাজনীতিৰ এজন অন্যতম ব্যক্তি মানে অন্যতম এজন চৰ্চিত ব্যক্তি নীতিশ কুমাৰ আৰু বিগত 20 বছৰ বিহাৰত মুখ্যমন্ত্ৰী আসনত থকা ব্যক্তিজনে হৈছে নীতিশ কুমাৰ আৰু তেওঁ লালু প্ৰসাদ যাদৱ হওক তেজস্বী যাদৱ হওক তেওঁলোকে যথেষ্ট এবাৰ কষ্ট কৰিছিল তেজস্বী যাদৱে কিন্তু শেষত তেওঁলোকৰ সেই সপোন কিন্তু সঁচা নহব আৰু বিহাৰৰ যিটো উত্থান দেখা পোৱা গ'ল এতিয়া কোনো কাৰণত তেওঁলোক তললৈ নামি অহাৰ সম্ভাৱনা নাই আৰু ইয়াৰ কাৰণতে ক'ব লাগিব যে মহিলাসকলৰ আশ্বাস বা মহিলাসকলৰ যি প্ৰতিশ্ৰুতি পূৰণত তেওঁলোক সফল হ'ল আৰু তাৰেই তেওঁলোকে ফলাফল লাভ কৰিছে যিদৰে মানুহ ওলাই আহিছিল তাৰ পৰা এটা কথা আশা কৰা হৈছিল যে ৰাজনৈতিক ফলাফলটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব বা কিছু এই যুঁজখন এখন সাংঘাতিক যুঁজ হ'ব বুলি ভাবি থকা হৈছিল কিন্তু ফলাফলত আমি দেখিছোঁ আৰু এক্সিট পলক লৈ বহুতে মন্তব্য কৰিছিল যে বিজেপিৰ হৈ এক্সিট পলত বিভিন্ন ধৰণৰ সমীক্ষা চলিছে বুলি মন্তব্য কৰিছিল এক্সিট পল ভুল প্ৰতিপন্ন হ'ব বুলি একাংশই মন্তব্য কৰিছিল কিন্তু এক্সিট পল আখৰে 100% সঁচা হ'ল আৰু তেওঁলোকে কোৱাতকৈ অধিক সঁচা হৈছে বুলি ক'ব লাগিব আৰু তাৰ আঁৰত এই মহিলাসকল বুলি ইতিমধ্যে সকলোৱে থিৰাং কৰিছে ২৬ত অসমৰ নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচনৰ ওপৰত সকলোৰে চকু আছে মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে অন্য কোনো ধৰণৰ ইস্যুৱে আমাৰ উন্নয়ন
আৰু এবাৰ অসমৰ যদি ক'বলৈ যাওঁ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এতিয়ালৈকে ডাঙৰ ডাঙৰ ইস্যুকেইটা হৈছে উচ্ছেদ আৰু মহিলাসকল ইতিমধ্যে আমি দেখিছোঁ অসমৰ যিসকল হিতাধিকাৰী আছে যিসকলে এই আঁচনিসমূহ লাভ কৰিছে তেওঁলোক কিন্তু মুখ্যমন্ত্ৰীৰ লগত আছে লগতে চাকৰি প্ৰত্যাশীসকল আছে চাকৰি পোৱাসকল আছে আৰু লগতে চাকৰি পাম বুলি পঢ়ি থকা সকল আছে আৰু উন্নয়নৰ কথা চিন্তা কৰি থকা একাংশ আছে সেইকাৰণে এবাৰ হয়তো ২৬ত অসমত যদি বিহাৰৰ দৰে অৱস্থা হয় বা বিহাৰত যদি মহিলাসকল যিদৰে ওলাই আহিছে অসমৰ মহিলাসকলেও যদি আঁচনি পোৱাৰ কাৰণে বা আঁচনিৰ লাভালাভৰ কাৰণে বা এনেকুৱা ধৰণৰ অধিক আঁচনি লাভৰ আশাত তেওঁলোকে বিজেপিৰ সপক্ষে বৈঠক কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে মহিলাসকলে যাক ভোট দিব তেওঁলোকেতো ভোট দিবই কিন্তু তেওঁলোকৰ পৰিয়ালৰ অন্য সদস্যসকলকো বিজেপি চৰকাৰক ভোট দিবলৈ ক'ব লাগিব আৰু তেনেকুৱা যদি হয় তেন্তে ২০২৬ত এক প্ৰকাৰ বিজেপিৰ জয় অসমতো কিন্তু নিশ্চিত বুলি ক'ব পাৰি আৰু জনাইছোঁ বিহাৰৰ নিৰ্বাচনৰ কথা নিউজ ১৮ অসম নৰ্থ ইষ্টত প্ৰতিটো মুহূৰ্তত প্ৰতিটো খবৰ আমি আপোনালোকক জনাই আছোঁ ইজনৰ পিছত সিজন নেতা জয় হৈ আছে আৰু তাৰ মাজতে ক'ব লাগিব অসমত কিছুদিন থকা অসমৰ সিংঘম খ্যাত আনন্দ মিশ্ৰ তেওঁ যিটো বক্সাৰ সমষ্টি আছিল বিহাৰৰ তাৰ পৰা তেওঁ জয়লাভ কৰিছে আৰু উৎফুল্লিত সকলো ইতিমধ্যেই পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ দিকে নীতিশ কুমাৰ ফটকা ফুটিছে মিঠাই খুৱাই আনন্দ কৰিছে বিজেপি আৰু জেডিইউৰ কৰ্মীসকলে আৰু কংগ্ৰেছ যেহেতু ৰাহুল গান্ধী তাত গৈছিল ৰাহুল গান্ধীয়ে গৈ আমি তাত পুখুৰীত জঁপিয়াই মাছমৰীয়াসকলৰ সৈতে তেওঁ কিছুমান চমক দিবলৈ চেষ্টা কৰিছিল কিন্তু কোনো চমক বিজেপিৰ বিহাৰত কামত নাহিল কংগ্ৰেছৰ আৰু বিজেপি ওলাই গৈছে এনডিএৰ বৃহৎ অগ্ৰগতি আৰু খুব সম্ভৱ পূৰ্বৰ দৰে নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হৈ থাকিব তাত বিজয় উৎসৱ আৰম্ভ হৈছে ধন্যবাদ